নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল কি খবৰ তোমালোকৰ আশা কৰিছো তোমালোক সকলোৱে ভালে আছা আৰু তোমালোকৰ পঢ়া শুনা ধুনিয়াকৈ কৰি আছা গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকেতো মোক চিনি পোৱাই বা যি সকল ছাত্ৰ ছাত্ৰী তোমালোকে নতুনকৈ আহিছা বা নতুনকৈ ক্লাছ দিবলৈ আহিছা মোৰ নাম হৈছে প্ৰণামিকা গোস্বামী আৰু মই তোমালোকৰ বাবে লৈ আহিছো আমাৰ যেটো বায়োলজি আমাৰ যেটো জীৱবিজ্ঞানৰ ক্লাছ সেই ক্লাছসমূহ মই তোমালোকক ইয়াত দিবৰ কাৰণে চেষ্টা কৰিম গতিকে আমাৰ এক স্কুলত যিমানসমূহ আমাৰ বায়োলজিৰ ক্লাছ হয় সেই ক্লাছসমূহ মই তোমালোকক দিম গতিকে মোৰ নামটো তোমালোকে মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল ওকে গতিকে আহা আজি আমি কি পঢ়াম জানানে আজি আমি এটা ক্লাছ কৰিম কিন্তু এতিয়া এনেকুৱা নহয় যে আমি যেতিয়া এটা ক্লাছ কৰো নহয় তোমালোকে এটো ভাবি ল'ব নালাগে যে আমি ক্লাছটো কৰি আছো মেমে আহিব মেমে এটা আমাৰ টপিক পঢ়াই দিব তেনেকুৱা নহয় মই এটা চেপ্টাৰৰ যিখিনি তোমালোকৰ প্ৰয়োজনীয় হয় যিখিনি তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয় মই সেইখিনি কথা তোমালোকৰ ওচৰত লৈ আহিম ঠিক আছে ছাত্ৰ ছাত্ৰীসকল যাতে তোমালোকে সেই কথাখিনি পঢ়া আৰু কথাখিনি পঢ়ি যাতে তোমালোকে তোমালোকৰ পৰীক্ষাত ধুনিয়াকৈ লিখিব পাৰা ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ যেটো লেসন 5 ঠিক আছে জীৱৰ মৌলিক একক the fundamental unit of life hey যেটো চেপ্টাৰ সেই চেপ্টাৰটোৰ মই কি পঢ়াম জানানে তাৰ ভিতৰত যিখিনি আমাৰ সেল অৰ্গানেলি আছে যিখিনি আমাৰ কুসংগাণু আছে সেই কুসংগাণুবিলাকৰ বিষয়ে পঢ়াম গতিকে ছাত্ৰ ছাত্ৰীসকল কুসংগাণুৰ কথা কোৱাৰ আগতে আমি এটা বস্তু মনত পেলাই লওঁ আমি কি জানো আমাৰ জীৱৰ মৌলিক একক কি এটা জীৱ কোৰ পৰা গঠিত হয় তোমালোকেতো জানা yes very good এটা জীৱৰ মৌলিক একক হৈছে কোষ যেটো আমি ইংলিছত কি বুলি কওঁ yes very good cell তোমালোকেতো নিশ্চয় জানা গতিকে এতিয়া আমি অকমান ইয়াৰ পিছত ভাবো যে আমি যেতিয়া কোষ পঢ়িলো তা কোষ কোনে আৱিষ্কাৰ কৰিছিল মই তোমালোকক ক'ব নালাগে নিশ্চয় তোমালোকে নিশ্চয় জানা কোষ কোনে আৱিষ্কাৰ কৰিছিল yes very good কোনে আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিল গতিকে এই বিজ্ঞানীজনৰ নামটো তোমালোকে মনত ৰাখিবা যেতিয়াই কোষৰ কথা আহে কোনে এই কোষ আৱিষ্কাৰ কৰিছিল তোমালোকে মনত ৰাখিবা 1665 খ্ৰীষ্টাব্দত ৰবাৰ্ট হুকে কি কৰিছিল আমাৰ কোষ আৱিষ্কাৰ কৰিছিল এতিয়া লাহেকে আমি যদি ভাবো এটা কোষ কেনেদৰে গঠিত হয় এটা কোষত কি থাকে যাৰ সহায়ত এটা কোষ গঠিত হৈছে নিশ্চয় তোমালোকে জানা কোৱা মোৰ লগে লগে yes এটা কোষত কি থাকে আমাৰ কোষাবৰণ থাকে নে yes আমি যেটো সেল মেমব্ৰেন বুলি কওঁ তাৰ পিছত কি থাকে yes কোষ কেন্দ্ৰ থাকে যেটো আমি নিউক্লিয়াছ বুলি কওঁ তাৰ পিছত কি থাকে কোষ পৰহ হেটো আমি কি বুলি কওঁ ইংলিছত সাইটোপ্লাজম বুলি কওঁ গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে মই আকৌ তোমালোকক কৈছো মই আগতেও কেইটামান ক্লাছত কৈছিলো তোমালোকক যে যিহেতু আমাৰ যিবিলাক জীৱবিজ্ঞানৰ যিবিলাক আমাৰ চেপ্টাৰ ঠিক আছে যিবোৰ আমাৰ পাঠ সেই পাঠত আমাৰ কি আহিব আমাৰ কিছুমান টাৰ্মছ আহিব কিছুমান নাম আহিব যিবোৰ কি হয় আমি ইংলিছটো মনত ৰাখিব লাগিব অসমীয়াৰ লগে লগে আমি ইংলিছটো মনত ৰাখিব লাগিব কিয় যেতিয়া তোমালোকে পিছত যদি তোমালোকে আফটাৰ 10 যেতিয়া তোমালোকে 10ৰ পৰীক্ষা দিবা তোমালোকে যেতিয়া মেট্ৰিক পৰীক্ষা দিবা তাৰ পিছত যদি তোমালোকে সায়েন্স বিষয়টো লোৱা ঠিক আছে এটা সায়েন্স বিষয়টো যেতিয়া তোমালোকে লবা তাত কি আহিব তোমালোকৰ ইংলিছ শব্দবোৰ আহিব যেতিয়া তোমালোকে মেডিকেলৰ এক্সামিনেচনত বহিবা মেডিকেলৰ বাবে যেটো এন্ট্ৰেন্স পৰীক্ষা হয় তোমালোকে বহিবা তাতে কিন্তু কেতিয়াও অসমীয়াত প্ৰশ্নবোৰ নাহে তাতে সদায় ইংলিছত প্ৰশ্নবোৰ আহে গতিকে তোমালোকে কি কৰিব লাগিব অসমীয়াৰ লগে লগে তোমালোকে ইংলিছ শব্দবোৰ মনত ৰাখিব লাগিব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল গতিকে আমি কি পঢ়ি আহিছিলো যে এটা কোষ এটা সেল কিহেৰে গঠিত হয় yes very good কি থাকে মোৰ লগে লগে কৈ যোৱা কোষাবৰণ যেটো আমি ইংলিছত সেল মেমব্ৰেন বুলি কওঁ তাৰ পিছত কি থাকে 2 নম্বৰটো কোষ কেন্দ্ৰ যেটো আমি ইংলিছত নিউক্লিয়াছ বুলি কওঁ আৰু তাৰ পিছত 3 নম্বৰটো কি আছিলে yes very good কোষ পৰহ যেটো আমি সাইটোপ্লাজম বুলি কওঁ ঠিক আছে এতিয়া কোষ পৰহ বা সাইটোপ্লাজম কি হয় জানানে কোষ এটাৰ ভিতৰত থকা জেলিৰ দৰে কিছুমান আধাৰ দ্ৰব্য
মনত ৰাখিবা কোষ পৰক বা সাইটোপ্লাজম বুলি যেটা তোমালোকৰ মনলৈ আহে হি হৈছে জেলিৰ দৰে কিছুমান আধাৰ দ্ৰব্য য'ত কি হৈ থাকে জানানে বিভিন্ন প্ৰকাৰৰ এই কোষংগাণুসমূহ কি হৈ থাকে দ্ৰৱীভূত অৱস্থাত থাকে বুজি পালানে মই তোমালোকক কৈছিলোঁ যে মই কোষংগাণুৰ বিষয়ে পঢ়াম মই তোমালোকক সেল অৰ্গেনেলিৰ বিষয়ে পঢ়াম গতিকে এই যিবিলাক আমাৰ সেল অৰ্গেনেলি আছে এই যিবিলাক আমাৰ কোষংগাণু আছে এইবোৰ কি হয় আমাৰ কোষ পৰখত দ্ৰৱীভূত অৱস্থাত থাকে বুজি পালানে ছাত্ৰ ছাত্ৰীসকল গতিকে আহা আমি কোষংগাণুৰ বিষয়ে প্ৰথমতে চাই লওঁ গতিকে আমাৰ প্ৰথমটো কোষংগাণু কি হয় তোমালোকৰ কিতাপত আছে কি হয় প্ৰথমটো কোষংগাণু yes very good অন্তঃপৰশীয় জালিকা বুজি পালানে অন্তঃপৰশীয় জালিকা যেটো ইংলিছত কয় এন্ডোপ্লাজমিক ৰেটিকুলাম ঠিক আছে ছাত্ৰ ছাত্ৰীসকল মই যদি তোমালোকক কওঁ তোমালোকে চোৱা এই যেটো এন্ডোপ্লাজমিক ৰেটিকুলাম দেখিলানে এই এন্ডোপ্লাজমিক ৰেটিকুলামটোক আমি কি বুলি কওঁ জানানে তোমালোকে জানা তোমালোকৰ কিতাপত আছে আকৌ এবাৰ মই কৈ দিছো এই এন্ডোপ্লাজমিক ৰেটিকুলামটোক আমি কওঁ অন্তঃপৰশীয় জালিকা গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা কিমান ডিফাৰেন্ট আমাৰ নামটো তোমালোকে নামটোত মন কৰা চোৱা অসমীয়াত কয় অন্তঃপৰশীয় জালিকা আকৌ ইংলিছত কি বুলি কয় এন্ডোপ্লাজমিক ৰেটিকুলাম গতিকে সেই কাৰণে মই ছাত্ৰ ছাত্ৰীসকল কৈছো তোমালোকে যেতিয়া অসমীয়া পঢ়িবা তোমালোকে ইংলিশ বিলাকো মই তোমালোকক পঢ়াই গৈ থাকিম তোমালোকে তোমালোকৰ নোটবুক উলাই লবা আৰু অসমীয়াৰ লগে লগে তোমালোকে যিবোৰ আমাৰ ইংলিশ আছে ইংলিশ শব্দবোৰ তোমালোকে তোমালোকৰ পেপাৰত নোট ডাউন কৰি লবা আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা বস্তু চোৱা এই যে আমি এতিয়া কোষংগাণুৰ বিষয়ে পঢ়িম বা আমি যে সেল অৰ্গেনেলিৰ বিষয়ে পঢ়িম এটো এনেকুৱা নহয় যে তোমালোকে 9ৰ পৰীক্ষাত আহিছে তোমালোকে পঢ়িলা আকৌ 10ত নালাগিব এনেকুৱা নহয় বা আকৌ পিছত নালাগিব এই সময় যিসমূহ কথা আমাৰ সকলোৰে কি লাগি থাকিব কিয় এই কথাসমূহ আমাৰ লাগি থাকিব কাৰণ কি এই সময় আমাৰ দেহৰ ভিতৰত থকা অংগ হয়নে গতিকে এই দেহৰ ভিতৰত থকা অংগসমূহৰ বিষয়টো নিশ্চয় তোমালোকৰ জানিবৰ মন যায় গতিকে সেইভাবে কি হয় আমি এই সমূহ জনাটো বহুত বেছি গুৰুত্বপূৰ্ণ বুজি পালা ছাত্ৰ ছাত্ৰীসকল গতিকে তোমালোকে চোৱা এই যেটো আমাৰ অন্তঃপৰশীয় জালিকা যেটো এন্ডোপ্লাজমিক ৰেটিকুলাম বুলি কৈছে সো লাৰ্জ নেটৱৰ্ক অফ মেমব্ৰেন বাউন্ড টিউবছ বুলি কৈছে দেখিছানে লাৰ্জ নেটৱৰ্ক অফ মেমব্ৰেন বাউন্ড কি বুলি কৈছে টিউবছ গতিকে কি বুলি গম পাবা তোমালোকে আৱৰণে বিশিষ্ট এখন জালিকা আৰু মুনা আকৃতিৰ গঠন বুজি পালানে ছাত্ৰ ছাত্ৰীসকল এন্ডোপ্লাজমিক ৰেটিকুলাম বা যেতিয়া তোমালোকৰ অন্তঃপৰশীয় জালিকাৰ কথা মনত আহিব এটা কথা তোমালোকে মনত ৰাখিবা যে ই হৈছে এখন আৱৰণীযুক্ত জালিকা আৰু এটা মুনা আকৃতিৰ গঠন বুজি পালানে ছাত্ৰ ছাত্ৰীসকল yes very good তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ পিছত যদি তোমালোকে চোৱা কি লিখা আছে there are two types of ear মানে আমাৰ অন্তঃপৰশীয় যিখন জালিকা দুটা ভাগত বিভক্ত কেটা ভাগত বিভক্ত দুটা ভাগত বিভক্ত ঠিক আছে গতিকে নামকিটা তোমালোকে চাই লোৱা এখন হৈছে আমাৰ যদি তোমালোকে নামকিটা চোৱা এখন হৈছে আমাৰ ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলাম দেখিছা তোমালোকে এখন আমাৰ কি হয় ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলাম দেখিছা ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলামখনক অসমীয়াত কি বুলি কয় জানানে অমসৃণ অন্তঃপৰশীয় জালিকা দেখিলা কি ক'ব তোমালোকক মই লিখি দিছো চোৱা অমসৃণ বা খহতা বুজি পালানে খহতা শব্দটো তোমালোকে মনত ৰাখিব পাৰা এই যিখন আমাৰ অন্তঃপৰশীয় জালিকা প্ৰথমটো যেটো ভাগ হেতখন হৈছে অমসৃণ অন্তঃপৰশীয় জালিকা বা ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলাম বুজি পালা আৰু আন এটা ভাগ আছে আমাৰ সেইখনৰ নামটো কি চোৱা তোমালোকে এটা দেখা পাইছা সেইখনৰ নামটো হৈছে স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলাম স্মুথ আৰু স্মুথটো অসমীয়াটো কি হয় নিশ্চয় তোমালোকে জানা কোৱা একেলগে yes very good মসৃণ অন্তঃপৰশীয় জালিকা মসৃণ অন্তঃপৰশীয় জালিকা গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা আমি কি পঢ়িলো যে অন্তঃপৰশীয় জালিকাখন
কি হয় আৱৰণযুক্ত নলিকা আৰু মোনা আকৃতিৰ এটা গঠন আৰু এই অন্তঃপৰশীয় জালিকাখনক দুটা ভাগত ভাগ কৰিব পাৰি এটা হৈছে কি yes very good অমসৃণ অন্তঃপৰশীয় জালিকা আৰু আনটো আমি এইমাত্ৰ কি বুলি পঢ়িলো কোৱা মোৰ লগে লগে একেলগে yes মসৃণ অন্তঃপৰশীয় জালিকা আৰু ইংলিছ কিটা তোমালোকে গম পাইছা অমসৃণখনক আমি কওঁ মনত ৰাখিবা ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম যেটো আমি কি বুলি কওঁ সমুকে কি বুলি কওঁ RER বুজি পালানে ছাত্ৰ ছাত্ৰীসকল আৰু তাৰ পিছত চোৱা মসৃণখনক আমি কওঁ স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম আকৌ যেটো আমি কি কৰো শৰ্ট ফৰ্মত আমি কি বুলি কওঁ SER বুজি পালা ছাত্ৰ ছাত্ৰীসকল গতিকে এইখিনি হৈছে আমাৰ প্ৰথম আমি জানিবলগীয়া কথা ঠিক আছে ইয়াৰ পিছত আমি আৰু এটা বস্তু চাওঁ এতিয়া আমাৰ যিখন অমসৃণ অন্তঃপৰশীয় জালিকা বা খহটা অন্তঃপৰশীয় জালিকা মই তোমালোকক চিত্ৰত দেখাম সেইখন কিয় খহটা হয় কিয় আমি খহটা নাম দিছো নিশ্চয় তোমালোকৰ জানিব মন গৈছে নে নাই yes নিশ্চয় তোমালোকৰ জানিব মন গৈছে গতিকে এই খহটা বা এই অমসৃণ বুলি কিয় কৈছে জানানে এই অন্তঃপৰশীয় জালিকাখনক কাৰণ কি ইহঁতৰ গাত ইহঁতৰ হি বেৰত ৰাইবোজোম তোমালোকে নিশ্চয় সকলোৱে ৰাইবোজোমৰ নাম শুনিছা নিশ্চয় তোমালোকে শুনিছা ৰাইবোজোমৰ নাম আমাৰ যিখন অন্তঃপৰশীয় জালিকা আছে যিখনক আমি ডাক বুলি কৈছো খহটা বুলি কৈছো সেইখন কি হয় জানানে হিহঁতৰ গাত ৰাইবোজোম ঠিক আছে ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা হিহঁতৰ গাত ৰাইবোজোম নামৰ কি থাকে কিছুমান অণু হিহঁতৰ গাত লাগি থাকে বুজি পালানে হিহঁতৰ কি হিহঁতৰ পৃষ্ঠখনত গতিকে এই ৰাইবোজোম নামৰ কণাসমূহ সঞ্চিত হৈ থকাৰ কাৰণে আমি এই অমসৃণ অন্তঃপৰশীয় জালিকা বা খহটা অন্তঃপৰশীয় জালিকা বুলি কৈছো বুজি পালানে আৰু এই ৰাইবোজোম বিলাকৰ প্ৰধানকৈ কি কাম জানানে এই ৰাইবোজোম বিলাকৰ প্ৰধানকৈ কাম হৈছে হিহঁতে প্ৰটিন সংশ্লেষণত সহায় কৰে বুজি পালা ছাত্ৰ ছাত্ৰীসকল প্ৰটিন কি হয় এই মাত্ৰ যদি মই তোমালোকক এটা প্ৰশ্ন কৰো প্ৰটিন মানে কি সৰু ক্লাছত তোমালোকে পঢ়ি আহিছা প্ৰটিন কি yes very good প্ৰটিন হৈছে আমাৰ এটা খাদ্যৰ উপাদান হয় আৰু বিভিন্ন প্ৰটিনযুক্ত খাদ্যবোৰ কি বাৰু কোনবোৰ খাদ্য খালে আমি প্ৰটিন পাওঁ নিশ্চয় তোমালোকে জানা কোৱাচোন মোক একেলগে উদাহৰণ কোৱা কি হয় প্ৰটিনযুক্ত খাদ্য yes very good মাছ মাংস কণী সয়াবিন এইসমূহ কি হয় yes এইসমূহ প্ৰটিনযুক্ত খাদ্য হয় গতিকে এই যে আমি প্ৰটিনযুক্ত খাদ্যসমূহ খাওঁ এই প্ৰটিনসমূহ কি হ'ব লাগিব সংশ্লেষিত হ'ব লাগিব আৰু এই বিশেষকৈ যে ৰাইবোজোম আমাৰ আছে ই বিশেষকৈ কি কৰে প্ৰটিন সংশ্লেষণত সহায় কৰে মনত ৰাখিবা ৰাইবোজোমে আমাৰ প্ৰটিন সংশ্লেষণত সহায় কৰে সেইবাবে আমি এই অন্তঃপৰশীয় জালিকাখনক আমি খহটা নাম দিছো বা অমসৃণ অন্তঃপৰশীয় জালিকা বুলি কৈছো যেটো লিখা আছে চোৱা ইট লুকস ৰাফ আন্ডাৰ এ মাইক্ৰোস্কোপ ইয়াক অনুবীক্ষণ যন্ত্ৰৰ সহায়ত যদি আমি চাওঁ ইয়াক কি দেখা যায় ইয়াক খহটা দেখা যায় কিয় খহটা দেখা যায় কাৰণ কি ইয়াৰ পৃষ্ঠখনত ৰাইবোজোম নামৰ এটা কি আছে কণিকা আছে কণিকা হিচৰিত হৈ আছে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল গতিকে এতিয়া আমি চাওঁ স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম যিখনক আমি কওঁ মসৃণ অন্তঃপৰশীয় জালিকা আৰু কিয় আমি মসৃণ অন্তঃপৰশীয় জালিকা বুলি কৈছো কাৰণ কি ইহঁতে কি কৰে জানানে আন কিছুমান আমাৰ খাদ্যৰ উপাদান যেনে লিপিড বা স্নেহজাতীয় পদাৰ্থ এইবিলাক পদাৰ্থ সংশ্লেষণ কৰাত বিশেষকৈ সহায় কৰে কোনে এই মসৃণ আমাৰ যিখন অন্তঃপৰশীয় জালিকা আছে সেইখনে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি চোৱা এতিয়া চোৱা SER ভালকৈ চোৱা SER helps in the manufacture of fat molecules গতিকে fat molecules or lipid fat molecules মানে কি তোমালোকে জানা চৰ্বিৰ অণু বা লিপিড বুজি পালানে লিপিড সংশ্লেষণত সহায় কৰে বুজি পালা ছাত্ৰ ছাত্ৰীসকল গতিকে আমি যেতিয়া অন্তঃপৰশীয় জালিকা যেটোক আমি ইংলিছত কি বুলি কওঁ তোমালোকে গম পালা yes very good এণ্ডোপ্লাজমিক ৰেটিকুলাম গতিকে এই এণ্ডোপ্লাজমিক ৰেটিকুলাম বা অন্তঃপৰশীয় জালিকাখনৰ বিষয়ে আমি একদম মেইন পইণ্ট বিলাক চাইছো দুটা ভাগত ভাগ কৰিব পাৰি yes মসৃণ আৰু অমসৃণ কিয় অমসৃণ বুলি কয়
যেতিয়াই অমসৃণ বুলি কয় এটা কথা তোমালোকে মনত ৰাখিবা কি হয় ইহঁতৰ পৃষ্ঠত কি থাকে yes very good ৰাইবোজম থাকে আৰু মসৃণ বিলাকে কি কাম কৰে মসৃণ বুলি কোৱাৰ লগে লগে কি মনত আহিব yes very good ইহঁতে ফেট মলিকুলছ চৰ্বিৰ অণু আৰু লিপিড বিলাক ইহঁতে সংশ্লেষণ কৰাত সহায় কৰে গতিকে ছাত্ৰ ছাত্ৰীসকল অন্তঃপৰশীয় জালিকাৰ বিষয়ে আমি মেইন পইণ্টখিনি চাই ললো গতিকে এই অন্তঃপৰশীয় জালিকাৰ ওপৰত তোমালোকৰ যিমানে প্ৰশ্ন নাহক লাগে পৰীক্ষাত নিশ্চয় তোমালোকে লিখিব পাৰিবা yes very good তোমালোকে পাৰিবা গতিকে আহা আমি এতিয়া আন এটা সেল অৰ্গেনেলি আন এটা কুসংগানুৰ বিষয়ে পঢ়ো গতিকে চাও আহা আমাৰ 2 নম্বৰটো কুসংগানু কি হয় তোমালোকে চোৱা আৰু সেইটো চোৱাৰ আগতেনো আমাৰ অন্তঃপৰশীয় জালিকাখন কেনেকুৱা হয় সেইটো এবাৰ পিকচাৰ চাই লোৱা তোমালোকৰ পৰীক্ষাত এই চিত্ৰসমূহ আহে আঁকিবলে ঠিক আছে গতিকে তোমালোকে চোৱা এইখন হৈছে আমাৰ এন্ডোপ্লাজমিক ৰেটিকুলাম বা অন্তঃপৰশীয় জালিকাৰ চিত্ৰ তো আমি দুটা ভাগত ভাগ কৰে বুলি কৈছিলো এটা হৈছে আমাৰ ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলাম অমসৃণ এটা হৈছে আমাৰ স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলাম দেখিছা আৰু ইহঁতৰ চোৱা মই কৈছিলো অমসৃণ কিয় কৈছে যে ইহঁতৰ কি সাৰফেসত ইহঁতৰ পৃষ্ঠত কি আছে এই ৰাইবোজমছ থাকে বুজি পালা এই ৰাইবোজম থকাৰ কাৰণে ইহঁতৰ দেখিছানে এই সৰু সৰু তোমালোকে দেখিছানে এই সৰু সৰু যিবোৰ মুনাকৃতি সৰু সৰু যিবিলাক দেখিছা তোমালোকে ডট ডট থকা এই সমূহ হৈছে আমাৰ ৰাইবোজম আৰু এই ৰাইবোজমে বিশেষকৈ কিহত সহায় কৰে প্ৰটিন সংশ্লেষণত সহায় কৰে তাৰ পিছত এইটো তোমালোকে দেখিছা এইটো হৈছে আমাৰ নিউক্লিয়াছ হয় নিউক্লিয়াছক কি বুলি কয় অসমীয়াত কোৱা এটা একেলগে yes very good কোষ কেন্দ্ৰ বুলি কয় নিউক্লিয়াছৰ অসমীয়াত কয়নে নিউক্লিয়াছক আমি কোষ কেন্দ্ৰ বুলি কওঁ আৰু ইয়াৰ পিছত তোমালোকে চোৱা নিউক্লিয়াৰ এনভলপ মানে কোষ কেন্দ্ৰৰ যিখন বাহিৰৰ আৱৰণ সেইখনক আমি নিউক্লিয়াৰ এনভলপ বুলি কওঁ গতিকে এইটোৱে হৈছে আমাৰ সৰুকৈ থুলমূলকৈ আমাৰ যিটো এন্ডোপ্লাজমিক ৰেটিকুলাম অন্তঃপৰশীয় জালিকা তাৰ এটা চিত্ৰ বুজি পালা গতিকে আহা আমি এতিয়া আন এটা কুসংগানুৰ বিষয়ে পঢ়ো ছাত্ৰ ছাত্ৰীসকল গতিকে চোৱা আমাৰ আন এটা কুসংগানু এইটো হৈছে আমাৰ গোলগি এপাৰেটাছ কি হয় নামটো গোলগি এপাৰেটাছ যেটো অসমীয়াত কি বুলি কয় জানানে মই লিখি দিও গোলজি সংঘ ঠিক আছে মই লিখি দিছো তোমালোকক চোৱা অসমীয়াত কয় গোলজি সংঘ বুজি পালা ছাত্ৰ ছাত্ৰীসকল আৰু এই গোলজি সংঘ নামটো কোনজন বিজ্ঞানীয়ে কৈছিল হেতু এটা ইম্পৰ্টেন্ট হয় গতিকে তোমালোকে হেতু জানিব লাগিব যে কেমিলো গোলজি নামৰ এজন বিজ্ঞানী আছিল ঠিক আছে জেনেদৰে তোমালোকে মনত ৰাখিবা এটা কথা এই যে জীৱ বিজ্ঞানৰ যিবোৰ আমাৰ বিজ্ঞানীসকলৰ নামবোৰ ন তোমালোকে একদম বহি কিতাপ উলাই লবা তোমালোকে কি কৰিবা কলমেদি তোমালোকে লিখি লবা বা তোমালোকে কিতাপখন উলাই লবা নহয় কিতাপত তোমালোকে এনেদৰে দাগ মাৰিবা আন্ডাৰলাইন কৰিবা বুজি পালা কোষ কোনে আৱিষ্কাৰ কৰিছিল বুলি ক'লে তোমালোকৰ একটা মুখত থাকিব লাগিব ৰবাৰ্ট হুক ঠিক তেনেদৰে গোলজি সংঘৰ কথা যদি তোমালোকৰ খুধে তো একেবাৰে তোমালোকৰ মনত ৰাখিব লাগিব যে কেমিলো গোলজি নামৰ এজন সাইন্টিষ্ট আছে এজন বিজ্ঞানী আছে যোনে কি কৰিছিল আমাৰ গোলজি সংঘটো আৱিষ্কাৰ কৰিছিল বুজি পালা ছাত্ৰ ছাত্ৰীসকল গতিকে চোৱা The Golgi apparatus was first described by Camillo Golgi. গতিকে Camillo Golgi নামৰ এগৰাকী বিজ্ঞানী আছে যিয়ে গোলগি সংঘ আৱিষ্কাৰ কৰিছিল এতিয়া গোলগি সংঘৰ কাম কি ইনো কি নেকুৱা হয় আমিতো হেতু জানিব লাগিব আমি চাম গোলগি সংঘৰ আমি এটা পিকচাৰ চাম আমি যদি এনে চাও এনে যদি কও ই কি জানানে আৱৰণী বিশিষ্ট এটা গঠন যি কি কৰে জানানে পৰস্পৰে সমান্তৰালভাৱে সজ্জিত হৈ থাকে মনত ৰাখিবা ইউ এটা আৱৰণী বিশিষ্ট এটা গঠন কেনেদৰে সজ্জিত হয় বুলি কৈছে সমান্তৰাল মেথছত তোমালোকে গণিতত সমান্তৰাল চিত্ৰ মানে কি গম পোৱা নহয় yes নিশ্চয়কৈ পোৱা গতিকে এই যে আমাৰ গোলজি সংঘী বুজি পালা বা গোলজি সংঘ ইহত কি হয় কেনেদৰে আবৃত হৈ থাকে আৱৰণী বিশিষ্ট ইহতে মুনাকাৰ গঠন যিয়ে পৰস্পৰে সমান্তৰালভাৱে সজ্জিত হৈ কিহৰ সৃষ্টি কৰে জানা নেকি তোমালোকে শব্দটো yes very good তোমালোকে পাৰিছা কিহৰ সৃষ্টি কৰে সিস্টাৰনি বুজি পালানে সিস্টাৰনি বা আমি ক'ব পাৰো থাক
থাকৰ সৃষ্টি কৰে গতিকে এটা কথা মনত ৰাখিবা ই হৈছে আৱৰণী বিশিষ্ট মোনাকাৰ সদৃশ গঠন যিয়ে পৰস্পৰে সমান্তৰালকৈ সজ্জিত হৈ থাকে আৰু সজ্জিত হৈ পেলাই ই কি কৰে কিছুমান থাক বা চিষ্টাৰ্ণীৰ সৃষ্টি কৰে বুজি পালা এতিয়া এই যে তোমালোকক অকমান আগতে পঢ়াই আহিলো অন্তঃপৰশীয় জালিকা বিষয় এতিয়া এই যে অন্তঃপৰশীয় জালিকাত যে মই ক'লো যে বিভিন্ন পদাৰ্থবোৰ সংশ্লেষিত হয় গতিকে এই সংশ্লেষিত পদাৰ্থবোৰক কোষৰ ভিতৰৰ পৰা বাহিৰলৈ অনা নিয়া কৰাত কোনে সহায় কৰে ইয়েছ ভেৰি গুড এই গোলজি সংঘই সহায় কৰে গতিকে আমি কি ক'ব পাৰোঁ যে অন্তঃপৰশীয় জালিকাৰ পৰা কিছুমান পদাৰ্থ আমাৰ কি হ'ল সংশ্লেষিত হ'ল আৰু এই সংশ্লেষিত পদাৰ্থসমূহক কোষৰ ভিতৰলৈ অনা নিয়া কৰাত কোনে সহায় কৰে ইয়েছ ভেৰি গুড এই গোলজি সংঘই সহায় কৰে বুজি পালানে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে বুজি পাইছা গতিকে এই গোলজি সংঘৰ প্ৰধান কাৰ্য কি ই উৎপাদিত পদাৰ্থবিলাকক বন্ধন কৰে সঞ্চয় কৰে বুজি পালানে ই উৎপাদিত পদাৰ্থবিলাক ধুনীয়াকৈ বন্ধন কৰে আৰু সঞ্চয় কৰি ৰাখে আৰু কোষৰ ভিতৰলৈ অনা নিয়া কৰাত সহায় কৰে বুজি পালা আৰু এই গোলজি সংঘই বিশেষকৈ কি কৰে জানানে বিশেষকৈ ফৰ্মেশ্যন অফ লাইসোজোম বুলি কৈছে চোৱা গতিকে এই গোলজি সংঘই বিশেষকৈ লাইসোজোম গঠন কৰাত সহায় কৰে লাইসোজোম নিশ্চয় তোমালোকে লাইসোজোমৰ কথা শুনিছা এনেকুৱা কোনো এজন ছাত্ৰ ছাত্ৰী নাই থাকে যে তোমালোকে লাইসোজোমৰ কথা শুনা নাই নিশ্চয় শুনিছা গতিকে এই লাইসোজোম গঠন কৰাত কোনে সহায় কৰে আজিৰ পৰা যদি তোমালোকক সোধে লাইসোজোম গঠন কৰাত কোনে সহায় কৰে ইয়েছ ভেৰি গুড কি কথা মনলৈ আহিব গোলজি সংঘ হয় গোলজি সংঘ গোলগি এপাৰেটাছে কি কৰে আমাৰ লাইসোজোম গঠন কৰাটো সহায় কৰে গতিকে ছাত্ৰ ছাত্ৰীসকল গোলজি সংঘৰ কথা আমি পঢ়িলোঁ এতিয়া আমি গোলজি সংঘ এটা পিকচাৰ চাই লওঁ এটা চিত্ৰ আমি চাই লওঁ আহা গতিকে তোমালোকে চোৱা এইটো হৈছে আমাৰ গোলজি সংঘৰ এটা গঠন মই যে তোমালোকক কৈছিলোঁ যে ইহঁতে কেনেদৰে সৃষ্টি হয় বুলি কৈছিলোঁ ইহঁতে পৰস্পৰে সমান্তৰালভাৱে সজ্জিত হৈ থাকে এয়া তোমালোকে দেখিছানে ইহঁতে যে কেনেকৈ আছে দেখিছানে ইহঁতে কেনেকৈ আছে পৰস্পৰে সমান্তৰালভাৱে সজ্জিত হৈ আছে আৰু সজ্জিত হৈ সিহঁতে এই যে যেটো থাক এইটো যে সৃষ্টি কৰিছে এইটো কি নাম দিছিলোঁ ইয়েছ ইহঁতে চিষ্টাৰ্ণী বা থাকৰ সৃষ্টি কৰে গতিকে তোমালোকে দেখিলা আৰু এয়া চোৱা তোমালোকে দেখিছানে এইবিলাক যে কি আউটগোয়িং ট্ৰান্সপৰ্ট ভেচিকলছ মানে কি কৰে ইহঁতে মই যে কৈছিলোঁ অন্তঃপৰশীয় জালিকাৰ গাত যিবোৰ পদাৰ্থ সংশ্লেষিত হয় সেইবোৰ কোষৰ ভিতৰৰ পৰা বাহিৰলৈ অনা নিয়া কৰাত সহায় কৰে বুজি পালা ছাত্ৰ ছাত্ৰীসকল ইয়েছ তোমালোকে নিশ্চয় বুজি পাইছা গতিকে আহা আমি এতিয়া আন এটা চেপ্টাৰ পঢ়িলোঁ আন এটা কোষাংগনো চাইলোঁ বুজি পালা গতিকে আহা এতিয়া তোমালোকে চোৱা লাইসোজোম এই মাত্ৰ তোমালোকক কি সুধিলোঁ যে এই লাইসোজোম যে তোমালোকে দেখিছা এই লাইসোজোম গঠন কৰাত কোনে সহায় কৰে কোৱা এটা একেলগে মই তোমালোকক প্ৰশ্নটো সুধিলোঁ ইয়েছ ভেৰি গুড গোলজি সংঘই লাইসোজোম গঠন কৰাত সহায় কৰে এতিয়া আমি চাওঁ লাইসোজোম কি হয় বুজি পালানে লাইসোজোম কি হয় গতিকে লাইসোজোম এনেকুৱা এটা বস্তু জানানে এতিয়া সাপোজ আমাৰ কিবা কাৰ্য কোষৰ ভিতৰত হৈ আছে যেতিয়া কিছুমান কোষীয় কাৰ্য কোষৰ ভিতৰত হৈ থাকে গতিকে সেই কোষটোৰ ভিতৰত কিছুমান লেতেৰা দ্ৰব্য কিছুমান অপৰিষ্কৃত দ্ৰব্য সৃষ্টি হ'বনে নাই কোৱাচোন তোমালোকে কি ভাবা তোমালোকে যেতিয়া এটা কিছুমান কোষৰ বিপাকীয় কাৰ্য চলি থাকে তাত কিছুমান অলাগতিয়াল দ্ৰব্য বা তাত কিছুমান অপৰিষ্কাৰ দ্ৰব্য সৃষ্টি হ'বনে নাই ইয়েছ ভেৰি গুড নিশ্চয় হ'ব গতিকে এতিয়া এই কোষটো আমি সেই লেতেৰা বস্তুখিনি ভৰাই ৰাখিম নে আমি কোষটোৰ পৰা সেই লেতেৰা বস্তুখিনি ওলাই দিম কি ভাবা তোমালোকে মই তোমালোকক আৰু এটা কথা কওঁ বাৰু তোমালোকে ভাবা তোমালোকক মাহঁতে কি কয় সদায় গা ধুব লাগে বুলি কয়নে নকয় ইয়েছ নিশ্চয়কৈ কয় এতিয়া কিয় সদায় গা ধুব লাগে বুলি কয় কিয়নো কয় তোমালোকক সদায় গা ধুব লাগে বুলি কাৰণ কি আমাৰ কি হয় আমি দিনটোত যে বিভিন্ন কামে আমি কি কৰোঁ আমি বিদ্যালয়লৈ যাওঁ আমি খেলা ধূলা কৰোঁ হয়নে তেতিয়া কি হয় আমাৰ দেহটোত বিভিন্ন অলাগতিয়াল বস্তুসমূহ বিভিন্ন লেতেৰা বস্তুসমূহ আমাৰ ছালত লাগে নে নালাগে নিশ্চয় লাগে বা
আৰু এটা কথা মই কওঁ, আমি খাদ্য খোৱাৰ আগত সদায় হাতখন ধুনীয়াকৈ পৰিষ্কাৰকৈ ধুই ল'ব লাগে বুলি কয়নে নকয়? নিশ্চয়কৈ কয়, হয়নে? কিয় কয়? কাৰণ কি যেতিয়া আমি বাহিৰত থাকোঁ তেতিয়া কি হয়, বিভিন্ন প্ৰকাৰৰ লেতেৰা বস্তুবিলাক আমাৰ কি হয়, ছালত লাগি ধৰে। এতিয়া আমি যদি সেইসমূহ নুধুওঁ, আমি যদি ভালকৈ পৰিষ্কাৰ নকৰোঁ, সেই লেতেৰা বস্তুসমূহ আমাৰ গাত লাগি ধৰিব আৰু সেই লেতেৰা বস্তুসমূহ আমাৰ গাত লাগি ধৰি কি কৰিব, আমাক বেমাৰৰ সৃষ্টি কৰাত সহায় কৰিব, হয়নে নাই? গতিকে ছাত্ৰ ছাত্ৰীসকল ঠিক তেনেদৰে তোমালোকে ভাবা, এটা কোষৰ ভিতৰত যিসমূহ অলাগতিয়াল পদাৰ্থ সৃষ্টি হয়, এতিয়া সেই অলাগতিয়াল পদাৰ্থসমূহ আমাৰ দেহৰ পৰা বাহিৰ ওলাই যাব লাগিবনে নালাগে? কোষৰ পৰা য়েছ, নিশ্চয়কৈ লাগিব। তেতিয়াহে এটা কোষে কি কৰিব, এটা কোষে ধুনীয়াকৈ কাম কৰিব পাৰিব, হয়নে নাই? গতিকে এতিয়া এই লাইছ'জমিক কামটোৱে হৈছে কি জানানে, ই কোষত যিমানবোৰ লেতেৰা বা অলাগতিয়াল পদাৰ্থ সৃষ্টি হৈছে সেইসমূহক সেই কোষটোৰ পৰা বাহিৰ কৰি কোষটোক নিকা কৰি ৰাখে, কোষটোক পৰিষ্কাৰ কৰি ৰাখে। বুজি পালা ছাত্ৰ ছাত্ৰীসকল? মই আকৌ এবাৰ কৈছোঁ, যেতিয়াই তোমালোকৰ লাইছ'জম, মই লিখি দিছোঁ বাৰু তোমালোকক অসমীয়া ৱৰ্ডটো, লাইছ'জম। গতিকে ছাত্ৰ ছাত্ৰীসকল যেতিয়া লাইছ'জমৰ কথা মনত আহিব তেতিয়া তোমালোকে ভাবিবা যে লাইছ'জমে কি কাম কৰে? য়েছ, লাইছ'জমে কোষত যিমানবোৰ আমাৰ লেতেৰা বা অপৰিষ্কৃত দ্ৰব্য আমাৰ সৃষ্টি হৈছে সেই লেতেৰা অপৰিষ্কৃত দ্ৰব্যসমূহক কোষৰ পৰা ওলাই দি কোষটোক কি কৰি ৰাখে, কোষটোক চাফা কৰি ৰাখে। বুজি পালানে? গতিকে লাইছ'জম বুলি কোৱাৰ লগে লগে তোমালোকে মনত ৰাখিবা যে কোষৰ ভিতৰত যিটো অলাগতিয়াল দ্ৰব্য সৃষ্টি হৈছে সেইটোক আমি কোষৰ পৰা বাহিৰ ওলাই দিয়া। বুজি পালা? এতিয়া তোমালোকে চোৱা, লাইছ'জম হ'ল, এতিয়া কি হয় যে ই কোষটোক লেতেৰা বস্তুবোৰ কোষৰ পৰা ওলাই দি কোষটোক নিকা কৰি ৰাখে। আৰু লাইছ'জমৰ ভিতৰত এতিয়া চোৱা, যিবোৰ বাহিৰা বস্তু কোষটোত প্ৰৱেশ কৰে, ছাপ'জ মই উদাহৰণস্বৰূপে তোমালোকক ক'লোঁ বেক্টেৰিয়া, ঠিক আছে? বেক্টেৰিয়া নিশ্চয় তোমালোকে নাম শুনিছা। বেক্টেৰিয়া এটা আমাৰ কি হয়? য়েছ, ভেৰি গুড, অনুজীৱ হয়। অনুজীৱ বুলি ক'লে কি হয় বাৰু? অনুজীৱ বুলি ক'লে কি মনত আহে তোমালোকৰ? য়েছ, ভেৰি গুড, চকুৰে দেখা নোপোৱা কিছুমান জীৱ, ইমান ক্ষুদ্ৰ এই জীৱসমূহ যে আমি চকুৰে দেখা নাপাওঁ, অনুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰীক্ষা কৰিলেহে আমি এই অনুজীৱবোৰক দেখা পাওঁ। গতিকে বেক্টেৰিয়া, ভাইৰাছ এইবোৰ কি? এইবোৰ এটা এটা অনুজীৱ যিবোৰে আমাৰ দেহত বেমাৰৰ সৃষ্টি কৰে। গতিকে এই যে বেক্টেৰিয়া ভাইৰাছবোৰ আমাৰ কোষত যে প্ৰৱেশ কৰে, সেই কি কৰে, সেই বেক্টেৰিয়া ভাইৰাছবোৰক সৰু সৰু খণ্ডলৈ পৰিৱৰ্তন কৰাত সহায় কৰে আৰু সৰু সৰু খণ্ডলৈ পৰিৱৰ্তন কৰি সেইসমূহ কোষটোৰ পৰা বাহিৰ ওলাই দিয়ে। এইটোৱে হৈছে আমাৰ লাইছ'জমৰ কাৰ্য। বুজি পালা ছাত্ৰ ছাত্ৰীসকল? এতিয়া আমি লাইছ'জম বুলি কোৱাৰ লগে লগে আমাৰ আৰু এটা কথা মনত আহে, চোৱা, দে আৰ অলছ' ন'ন এজ দ্য ছুইচাইড বেগছ অফ এ চেল। ছুইচাইড বেগছ অফ এ চেল। গতিকে ছুইচাইড বেগটোক অসমীয়াত কি বুলি কয় জানানে ছাত্ৰ ছাত্ৰীসকল? নিশ্চয় তোমালোকে জানা। অসমীয়াত কয় আত্মঘাতী মোনা। আত্মঘাতী মোনা বুলি কয়, ঠিক আছে? এতিয়া তোমালোকৰ এটা প্ৰশ্ন পৰীক্ষাত বাৰে বাৰে আহি থাকে, বা তোমালোকৰ এনেকুৱা নহয় যে এইটো প্ৰশ্ন পৰীক্ষাত আহি থাকে আৰু মই এইটো প্ৰশ্ন সেইবাবে লিখিব লাগে বা এইটো কথা আমি সেইবাবে জানিব লাগে। এইটো কথা নহয় ছাত্ৰ ছাত্ৰীসকল। আমাৰ জীৱ বিজ্ঞানৰ যিমানবোৰ কথা আছে নহয়, এইবোৰ আমাৰ দেহৰ ভিতৰত ঘটি থকা কথা। গতিকে এই কথাসমূহ আমাক গোটেই লাইফ টাইম লাগিব। গতিকে এই কথাসমূহ আমি সেইকাৰণে জানিব লাগে। বুজি পালা? গতিকে চোৱা যে কিয় আমি লাইছ'জমক আত্মঘাতী মোনা বুলি কওঁ। কিয় কওঁ লাইছ'জমক আত্মঘাতী মোনা বুলি? কাৰণ কি লাইছ'জমৰ ভিতৰত কি থাকে জানানে? কিছুমান জলবিয়োজক উৎসেচক থাকে। মনত ৰাখিবা, জলবিয়োজক উৎসেচক থাকে। এতিয়া ছাপ'জ আমাৰ কিবা এটা কোষীয় কাৰ্য চলি আছে, তাত কিবা এটা বিসংগতি হৈ গ'ল। বুজি পালা? তাত কিবা এটা বিসংগতি আহিলে, তেতিয়া যেতিয়া কোষীয় কাৰ্যটোত বিসংগতি আহিব, তেতিয়া লাইছ'জমে কি কৰে জানানে? সেই জলবিয়োজক উৎসেচকবিলাক এনেকুৱা বেছিকৈ নিঃসৰণ কৰে, গতিকে গোটেই জলবিয়োজক উৎসেচকবিলাক নিঃশেচন কৰি বা নিঃসৰণ কৰি সি কি কৰে? গোটেই কোষটোকে মাৰি পেলায়।
বুজি পালানে আকৌ এবাৰ মই কৈছো যেতিয়া কি হয় আমাৰ কিছুমান কুহীয় কাৰ্যত ব্যাঘাত জন্মে বা যদি কুহ এটা সাপোজ মৰি যায় বুজি পালানে তেতিয়া লাইসোজোমে কি কৰে হিহতৰ ভিতৰত যিমানবোৰ জলবিয়োজক উৎসেচক আছে সেইবোৰ অত্যাধিক পৰিমাণে নিঃসৰণ কৰি পেলাই নিজে থকা কুহটোকে হি মাৰি দিয়ে গতিকে হি নিজকে লছ কৰি দিলে আৰু যাৰ বাবে আমি লাইসোজোমক কুহৰ আত্মঘাতী মুনা বা আমি সুইসাইডাল বেগ বুলি কওঁ বুজি পালানে কিয় কলো যে হি কুকটোৰ ভালৰ বাবে কুকটো নোহোৱা হৈ গলে তাৰ ভিতৰ যিমানবোৰ জলবিয়োজক উৎসেচক আছে সেইবোৰ এনেকে ওলাই যাতে সেই কুকটোকে হি ধ্বংস কৰি পেলাই নিজেও ধ্বংস হয় লগে লগে গোটেই কুকটোক ধ্বংস কৰি পেলাই যাৰ বাবে আমি তাক কি বুলি কওঁ লাইসোজোমক আমি কি বুলি কওঁ পাৱাৰ আমি কি বুলি কওঁ সুইসাইডাল বেগছ অফ এ সেল বুলি কওঁ বুজি পালা আত্মঘাতী মুনা বুলি কওঁ গতিকে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে গম পাইছা আৰু এইটো তোমালোকৰ পৰীক্ষাত আহা প্ৰশ্ন গতিকে তোমালোকে ছাত্ৰ ছাত্ৰীসকল সকলোৱে মন দিবা আৰু আশা কৰিছো যাতে তোমালোকে সকলোৱে লিখিব পাৰিবা গতিকে আহা আমি এতিয়া লাইসোজোমৰ এটা চিত্ৰ চাই লওঁ তেতিয়া হলে গতিকে এইটো সোৱা আমাৰ লাইসোজোম হয় আৰু মই তোমালোকক কৈছিলো যে ইয়াত কি থাকে আমাৰ বিভিন্ন প্ৰকাৰৰ আমাৰ এনজাইমছ যেটো অসমত আমি কি বুলি কওঁ উৎসেচক মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক ক্লাছটোৰ আৰম্ভণিৰ পৰা এটা কথাতে তোমালোকক কৈ আছো যে আমাৰ জীৱ বিজ্ঞানৰ যিমানবোৰ আমাৰ চেপ্টাৰ আছে প্ৰতিটো চেপ্টাৰতে আমাৰ কিছুমান ইম্পৰ্টেন্ট টাৰ্ম আছে হয় আৰু এই টাৰ্মবিলাক অসমীয়াটো বেলেগ ইংলিছতো বেলেগ গতিকে আমি কি কৰিব লাগিব অসমীয়াৰ লগে লগে আমি ইংলিছসমূহ মনত ৰাখিব লাগিব গতিকে সোৱা উৎসেচক এই উৎসেচকটো আমি ইংলিছত কি বুলি কওঁ এনজাইমছ বুলি কওঁ বুজি পালা আমি এনজাইমছ বুলি কওঁ গতিকে এই জলবিয়োজক উৎসেচকবোৰ থাকাৰ কাৰণে লাইসোজোমে কি কৰিব পাৰে এটা কুহক মাৰি পেলাব পাৰে বুজি পালা আৰু কুহত যিমানবোৰ লেতেৰা দ্ৰব্য আছে সেই লেতেৰা দ্ৰব্যসমূহ কুহৰ পৰা বাহিৰ কৰিব পাৰে বুজি পালা ছাত্ৰ ছাত্ৰীসকল সকলোৱে তোমালোকে লাইসোজোমৰ চিত্ৰটো দেখিলা গতিকে আহা এতিয়া আমি আৰু এটা কুসংগাণুৰ বিষয়ে চাই লওঁ বুজি পালানে ছাত্ৰ ছাত্ৰীসকল আহা আমি আন এটা কুসংগাণু চাওঁ এতিয়া এইটো কুসংগাণু চোৱা এইটো আমাৰ মোস্ট ইম্পৰ্টেন্ট মোস্ট প্ৰয়োজনীয় কুসংগাণু মোস্ট প্ৰয়োজনীয় আমাৰ সেল অৰ্গেনেলি যেটোক আমি কি বুলি কওঁ মাইটোকন্ড্ৰিয়া নিশ্চয় তোমালোকে মাইটোকন্ড্ৰিয়াৰ কথা শুনিছানে নাই নামটো অকমান টান হয় কিন্তু তোমালোকে মাইটোকন্ড্ৰিয়াৰ কথা শুনিছা গতিকে মাইটোকন্ড্ৰিয়া কি হয় জানানে মাইটোকন্ড্ৰিয়া এটা আমাৰ প্ৰয়োজনীয় কুসংগাণু হয় ইম্পৰ্টেন্ট সেল অৰ্গেনেলি হয় কিয় আমি মাইটোকন্ড্ৰিয়াক ইম্পৰ্টেন্ট সেল অৰ্গেনেলি বুলি কৈছো কিয় আমি তাক প্ৰয়োজনীয় কুসংগাণু বুলি কৈছো এতিয়া চোৱা আমাৰ কি হয় দেহত বিভিন্ন ৰাসায়নিক কাৰ্যবোৰ চলি থাকে নে নাথাকে বিভিন্ন বিপাকীয় কাৰ্যসমূহ চলি থাকে গতিকে এই বিপাকীয় বা এই ৰাসায়নিক কাৰ্যসমূহ চলি থাকিবৰ বাবে আমাক কি লাগিব Yes, very good. আমাক শক্তি লাগিব আৰু আমি এই শক্তিসমূহ কৰ পৰা পাওঁ তোমালোকে কানেক্ট কৰা বস্তুবোৰ তোমালোকে কানেক্ট কৰিব লাগিব যে কিয় আমি কৰ পৰা শক্তিবোৰ পাই আছো কৰ পৰা শক্তি পাই আছো এই যে আমি খাদ্যসমূহ খাওঁ সেইকাৰণে ঘৰত মাহতে কয় নকয় যে সদায় আমি ভাল ভাল খাদ্য খাব লাগে বুলি কয় নকয় নিশ্চয়কৈ কয় কিয় কয় যাতে আমাৰ দেহৰ ভিতৰত যিবোৰ বিপাকীয় কাৰ্য চলি থাকে তাত যাতে আমি শক্তি দিব পাৰো গতিকে ভাল খাদ্য খালে ভাল কাৰ্বোহাইড্ৰেট যুক্ত যদি আমি খাদ্য খাওঁ ভাল প্ৰটিন যুক্ত যদি আমি খাদ্য খাওঁ তেতিয়া কি হ'ব আমাৰ দেহত পৰ্যাপ্ত পৰিমাণে শক্তি পাব আৰু এই শক্তিসমূহে বিপাকীয় কাৰ্যসমূহ চলিবলৈ সহায় কৰিব বুজি পালা আৰু এই যিবোৰ আমাৰ বিপাকীয় কাৰ্যত চলি থকা লাগি থকা শক্তিসমূহ কি অণু হিচাপে থাকে জানানে ATP অণুৰ ৰূপত সঞ্চিত হৈ থাকে বুজি পালা ATP যেটো ফুল ফৰ্মটো হৈছে এডিনোসাইন ট্ৰাইফসফেট মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল খুব আহি থকা তোমালোকৰ এটো নহয় যে তোমালোকক এনেকুৱা হ'ব আৰু ATP ৰ ফুল ফৰ্ম খুদিব হেটো কেনে কেতিয়াও পৰীক্ষাত নাহে তোমালোকৰ কিন্তু পৰীক্ষাত নাহে বুলি কি তোমালোকে জানিব নালাগে নেকি যে ATP মানে কি ATP ৰ ফুল ফৰ্ম কি নিশ্চয় জানিব লাগে হয়নে নাই গতিকে ATP ৰ ফুল ফৰ্ম হৈছে এডিনোসাইন ট্ৰাইফসফেট অলপ কিন্তু নামবোৰ টান টান হয় দে
জীৱ বিজ্ঞানৰ যিমানবোৰ টাৰ্ম আছে ন তোমালোকে অলপ ভালকৈ মনত ৰাখিব লাগিব লিখি পেলাই মুখস্থ কৰিব লাগিব লিখি পেলাই মাইণ্ডত আনিব লাগিব কিয় সহজ নহয় অলপ টান হয় অলপ কষ্ট কৰিব লাগিব বুজি পালা গতিকে এটিপিৰ ফুল ফৰ্ম কি হয় কোৱা এটা একেলগে মোৰ লগত Yes, very good. Adenosine triphosphate. আৰু এই adenosine triphosphate ATP অনুৰূপত বিভিন্ন যে শক্তিসমূহ নিহিত হৈ থাকে এই ATP ক'ত উৎপাদন হয় জানানে নাজানা তোমালোকে ATP ক'ত উৎপাদন হয় জানানে এই মাইটকন্ড্ৰিয়া কোষাংগনটোত বুজি পালা এই যেটো মাইটকন্ড্ৰিয়া নামৰ কোষাংগন আমাৰ দেহৰ ভিতৰত আছে তাতে কি হয় ATP অণুবিলাকৰ উৎপাদন হয় আৰু সেই কাৰণে মাইটকন্ড্ৰিয়াক অলৱেজ মনত ৰাখিবা তোমালোকে পাৱাৰ হাউস অফ সেল বুলি কয় বুজি পালা কি বুলি কয় পাৱাৰ হাউস অফ সেল যেটো অসমীয়াত আমি কি বুলি কওঁ অসমীয়াত আমি কওঁ কোষীয় শক্তিৰ ভঁৰাল বুজি পালা আমি অসমীয়াত কি বুলি কওঁ কোষীয় শক্তিৰ ভঁৰাল কোষীয় শক্তিৰ ভঁৰাল বুজি পালা যে পাৱাৰ হাউস অফ দা সেল গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এটো মনত আহিব লাগিব যে আজি মেমৰ ক্লাছটো কৰিলো আৰু আজি আমি গম পাইছিলো বিদ্যালয়টো শিকিছিলো যে মাইটকন্ড্ৰিয়া কিয় কোষীয় শক্তিৰ ভঁৰাল বুলি কোৱা হয় আৰু মেমৰ পৰা এটা বস্তু গম পালো যে কোষীয় শক্তিৰ ভঁৰাল মানে ইংলিছত কি বুলি কয় পাৱাৰ হাউস অফ দা সেল বুজি পালানে ছাত্ৰ ছাত্ৰীসকল অসমীয়াৰ লগে লগে ইংলিছটো পাৱাৰ হাউস অফ দা সেল আৰু কিয় কয় নিশ্চয় তোমালোকে বিদ্যালয়ত পঢ়িলা এই চেপ্টাৰটি তোমালোকে বিদ্যালয়ত পঢ়িলা মই জানো তোমালোকে পঢ়িছা তোমালোকে নোট লিখি লৈছা কিন্তু এবাৰ পঢ়িলে বা এবাৰ নোট লিখি ললে জানো তোমালোকৰ মনত থাকিব নাথাকে কথাসমূহ আমি বাৰে বাৰে লাগি থাকিব লাগিব খুব বেছি আমি অধ্যয়ন কৰিব লাগিব আৰু যেতিয়া আমি কথাসমূহ খুব বেছি অধ্যয়ন কৰোঁ তেতিয়া তোমালোকে কিতাপখন চাব নালাগে আৰু ডাইৰেক্ট তোমালোকৰ মনত আহিব যে কিয় আমি মাইটকন্ড্ৰিয়াক কোষীয় শক্তিৰ ভঁৰাল বা পাৱাৰ হাউস অফ সেল বুলি কওঁ একদম সহজ হয় যে এটিপিৰ অণুবিলাক মাইটকন্ড্ৰিয়াত উৎপাদন হয় সেই কাৰণে আমি মাইটকন্ড্ৰিয়াক কোষীয় শক্তিৰ ভঁৰাল বুলি কওঁ হয়নে নাই একেবাৰে সহজ একেবাৰে টানকৈ মনত ৰাখিছিলে চাগে তোমালোকে পুৰা তোমালোকে ৩-৪টা পইণ্ট কৰি বিদ্যালয়ত লিখাই দিছে আৰু তোমালোকে চাগে পুৰা মুখস্থ মাৰি আছা মুখস্থ কৰিছা কিন্তু এইটো জানো মুখস্থ কৰিবলগা কথা নিশ্চয় নহয় বস্তুসমূহ যদি আমি ভাঙি পঢ়ো বস্তুসমূহ যদি আমি ভাবি পেলাই পঢ়ো তেতিয়া মুখস্থ কৰিব নালাগে তেতিয়া তোমালোকৰ কথাসমূহ অটোমেটিকভাৱে তোমালোকৰ মনত ৰখি যাব গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছত তোমালোকে মাইটকন্ড্ৰিয়া কিয় কোষীয় শক্তিৰ ভঁৰাল হয় বুলি ক'লে তোমালোকে বুজি পালা চাগে আৰু তোমালোকৰটো পৰীক্ষাত আহিবই তোমালোকে লিখিব পাৰিবা আৰু পিছতো যদি তোমালোকক সোধে বা তোমালোকৰ ভাইটি ভণ্টিও যদি তোমালোকক সোধে যে কিয় মাইটকন্ড্ৰিয়াক কোষীয় শক্তিৰ ভঁৰাল বুলি কোৱা হয় বা তোমালোকৰ যদি মা দেউতাও যদি তোমালোকক সোধে যে মেমৰ ক্লাছটো কৰিলা নহয় কি বুজি পালা তোমালোকে যাতে তোমালোকে ধুনীয়াকৈ শুদ্ধকৈ উত্তৰটো ক'ব পাৰা মই তাৰ বাবে আশা ৰাখিছোঁ ঠিক আছে ছাত্ৰ ছাত্ৰীসকল গতিকে মাইটকন্ড্ৰিয়াৰ কথা তোমালোকে গম পালা আৰু এটা কথা মই কৈ দিওঁ যে মাইটকন্ড্ৰিয়াৰ নিজা DNA থাকে বুজি পালা নিজা DNA আৰু ৰাইব'জম থাকে গতিকে ই হৈছে এনেকুৱা এটা কোষাংগাণু বুজি পালা ই এনেকুৱা এটা কোষাংগাণু যে ইয়াৰ নিজৰ DNA আৰু ৰাইব'জম থাকে বুজি পালা ই হৈছে এনেকুৱা এটা কোষাংগাণু চোৱাচোন তোমালোকে কি যে হৈছে পেনটো বাৰ বাৰ বেলেগ বেলেগ কালাৰ আহি আছে তোমালোকে চোৱা যে আমি কি বুলি কওঁ মাইটকন্ড্ৰিয়াটো কি বুলি কৈছিলোঁ নিজৰ DNA আৰু ৰাইব'জম থাকে বুজি পালা নিজৰ DNA আৰু ৰাইব'জম থাকে গতিকে তোমালোকক আৰু এটা প্ৰশ্ন সোধে যে তোমালোকে এনেকুৱা এটা কোষাংগাণুৰ নাম কোৱা যিটো কোষাংগাণুৰ নিজৰ DNA আৰু ৰাইব'জম থাকে মানে নিজে প্ৰটিন সংশ্লেষিত কৰিব পাৰে কিয় কাৰণ কি ইহঁতৰ নিজৰ ৰাইব'জম আছে
বেলেগৰ পৰা প্ৰটিন আনিব লগা নহয় ইহঁতৰ নিজৰ ৰাইবজম আছে ইহঁতে নিজে প্ৰটিন সংশ্লেষণ কৰিব পাৰে গতিকে কি নাম দিবা তোমালোকে 1 নম্বৰ কোৱেশ্চন তোমালোকে আহিব পাৰে যে এনেকুৱা এটা কুসংগাণু যাৰ নিজৰ ডিএনএ ৰাইবজম থাকে Yes, very good. Mitochondria. গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আৰু এটা কথা গম পালা যে মাইটোকন্ড্ৰিয়া নামৰ কুসংগাণুটোৰ নিজৰ ডিএনএ আৰু ৰাইবজম থাকে আৰু কিয় ইহঁতক পাৱাৰ হাউচ অফ সেল বা কোষীয় শক্তিৰ ভঁৰাল বুলি কয় তোমালোকে বুজি পালা গতিকে আহা আমি এতিয়া মাইটোকন্ড্ৰিয়াৰ চিত্ৰটো চাই লওঁ এইটো চোৱা এটা মাইটোকন্ড্ৰিয়াৰ চিত্ৰ দেখিছা গতিকে তোমালোকে এই যে মই ক'লো এই মাত্ৰ নিজৰ ডিএনএ থাকে গতিকে ডিএনএ বিলাক কোনবিলাক এই সমূহ দেখিছানে এই সমূহ ইহঁতৰ ডিএনএ দেখিছা তাৰ পিছত মই ক'লো ইহঁতৰ নিজৰ ৰাইবজম থাকে গতিকে চোৱা এয়া ৰাইবজম দেখিছা গতিকে এই সমূহ তোমালোকে চোৱা এই সমূহ হৈছে ইহঁতৰ দেহত পোৱা ৰাইবজম দেখিছা তাৰ পিছত মেট্ৰিক্স আছে তাৰপিছত চোৱা তোমালোকে আৰু এটা বস্তু যদি চোৱা আৰু এটা বস্তু যদি তোমালোকে চোৱা এয়া চোৱা এটিপি সিনথেস পাৰ্টিকল দেখিছানে এটিপি সিনথেস পাৰ্টিকল মানে এই সমূহতে কি হয় এটিপি যিবিলাক আমাৰ কণা এই সমূহ ইয়াতে কি হয় সংশ্লেষিত হয় তোমালোকে দেখিছা তাৰ পিছত তোমালোকে দেখিছা ইনাৰ মেমব্ৰেন আৰু আউটাৰ মেমব্ৰেন দুখন আৱৰণ থাকে দুই আৱৰণী বিশিষ্ট ই হৈছে কুসংগাণু ইনাৰ মেমব্ৰেন মানে কি জানানে অন্ত আৱৰণ ইনাৰ মেমব্ৰেন বুলি যদি আমি কওঁ ইনাৰ মেমব্ৰেন হৈছে আমাৰ অন্ত আৱৰণ বুজি পালা অন্ত আৱৰণ আৰু আউটাৰ মেমব্ৰেন বুলি যদি আমি কওঁ এটো হৈছে আমাৰ বহি আৱৰণ বহি আৱৰণ গতিকে মাইটোকন্ড্ৰিয়াৰ ক্ষেত্ৰত আৰু এটা গম পালা যে ইহঁত দুই আৱৰণী যুক্ত হয় বুজি পালা ছাত্ৰ-ছাত্ৰীসকল গতিকে তোমালোকে ধুনীয়াকৈ মাইটোকন্ড্ৰিয়াৰ চিত্ৰটো দেখা পালা গতিকে আজিৰ ক্লাছটোত বিশেষকৈ আমি চাৰিটা কুসংগাণুৰ বিষয়ে আলোচনা কৰিলো চাৰিটা সেল অৰ্গেনেলৰ বিষয়ে আলোচনা কৰিলো গতিকে আটাই কোৱা মোৰ লগে প্ৰথমটো কি আছিল Yes, very good. অন্তঃপৰশীয় জালিকা ইংলিছত কি বুলি কৈছিলো কোৱা Yes, endoplasmic reticulum তাৰ পিছত আমি আন এটা কুসংগাণুৰ বিষয়ে পঢ়িলো কি আছিল হেতু Yes, Golgi সংঘ যেটো ইংলিছত কি বুলি কয় Yes, Golgi apparatus আৰু কোনে এই কুসংগাণুটো আৱিষ্কাৰ কৰিছিল বিজ্ঞানীজনৰ নামটো কি আছিল মনত পেলোৱা কি আছিল Yes, Camillo Golgi ইয়াৰ পিছত আমি কিহৰ কথা পঢ়িলো Yes, আমি লাইসোজমৰ কথা পঢ়িলো আৰু লাইসোজমক কিয় আমি আত্মঘাতী মোনা বুলি কওঁ হেতু পঢ়িলো আৰু তাৰ পিছত আমি আন এটা কুসংগাণুৰ বিষয়ে আলোচনা কৰিলো কি হয় নামটো এই মাত্ৰ কলো Yes, মাইটোকন্ড্ৰিয়া এটা মাইটোকন্ড্ৰিয়াকনো কিয় কোষীয় শক্তিৰ ভঁৰাল বুলি কয় আমি গম পালো আৰু মাইটোকন্ড্ৰিয়াৰ যে নিজৰ গাত ডিএনএ আৰু ৰাইবজম আছে আমি সেই সমূহ আলোচনা কৰিলো গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি বিশেষকৈ মই চাৰিটা কুসংগাণু তোমালোকৰ ওচৰত লৈ আহিলো আৰু প্ৰত্যেকটো কুসংগাণু আমি চিত্ৰ চালো আৰু প্ৰত্যেকটো কুসংগাণু আমি ইম্পৰ্টেন্ট পইণ্ট বিলাক চালো গতিকে ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো আজিৰ ক্লাছটো কৰি তোমালোকে খুবেই বেছি ধুনীয়াকৈ উপকৃত হ'লা আৰু আগলৈও মই তোমালোকৰ ওচৰত এই ক্লাছসমূহ পুনৰাই লৈ আহিম গতিকে তেতিয়ালৈকে তোমালোকে ঘৰত কিতাপখন ভালকৈ পঢ়ি থাকিবা আৰু খুব বেছি পানী খাবা আৰু খোৱা বোৱাৰ যত্ন লবা থ্যাংক ইউ ধন্যবাদ